আজিৰ এই প্ৰতিযোগিতাত মই কুৰুসন্ধ্যা নাটৰ কুন্তীৰ চৰিত্ৰটি প্ৰথমতে উপস্থাপন কৰিবলৈ লৈছোঁ। কুন্তী মই পাণ্ডৱ জননী, সেই কথা জানে সকলোৱে, কিন্তু নাজানে কোনেও কৰ্ণও যে মোৰে সন্তান। কুমাৰী হৈ মই আছিলো যেতিয়া, দুৰ্বাসা মহা তপোধনৰ মই কৰিছিলো শুশ্ৰূষা। তুষ্ট হৈ দুৰ্বাসা মহা তপোধনে গন্ধৰ্ব আহ্বানৰ মহামন্ত্ৰ মোক জনালে গোপনে। মন্ত্ৰবল পৰীক্ষাৰ হেতু আৰাধনা কৰিলো এদিন মই সূৰ্য দেৱতাক। তাৰেই ফলত কবচ কুণ্ডল ধাৰি খেতি দেৱ শিশু মই কৰিছিলো লাভ। কিন্তু লোকনিন্দা কলংকৰ ভয়ে জন্মৰ পাছতে বিখৰিছিল তাক যমুনাৰ মহাজলধিত বাসা। কৰ্ণ নোহোৱা তুমি ইমান হীন, যত মানে দুখনি মাত্ৰেৰ বাবে আজি তুমি চিৰভাগ্যহীনা। এই মাত্ৰেৰ বাবে আজি তুমি চিৰভাগ্যহীনা। ধন্যবাদ। এইবাৰ মই অম্বাৰ দেহত্যাগ নাটভাগীৰ অম্বাৰ চৰিত্ৰটিৰ সম্পাদিত এটি সংলাপ ক'বলৈ লৈছোঁ। ৰাজন ক্ষত্ৰিয়ৰ কলংক হৈ শাল পৰাজে আজি মোক কৈছে কলংকিনী বুলি। মই হেনো সুচেষ্ট ভীষ্মৰ, মই হেনো সুচেষ্ট ভীষ্মৰ। হে ভগৱান, তুমি মোৰ ওপৰত বজ্ৰাঘাত কৰা নাই কিয়? প্ৰলয়ৰ ধুমুহানি মোৰ শিৰাই সোমাই মোক নিঃশেষ কৰি দিয়া নাই কিয়? পৃথিৱী, তুমি এতিয়াও কিয় স্থিৰ হৈ আছা? হোৱা নাই সাৰখাৰ কিয় ভূমিকম্প হৈ? মই বোলে উচিষ্ট ভীষ্মৰ।